গুড মৰ্নিং গাইজ আৰু আজি আপোনালোকৰ এটা ভিডিঅ' লৈ আহিছোঁ। তো মোৰ ফাৰ্মত মুৰ্গীকেইটা খুটি কৰি আছে আৰু সেই খুটি কাৰণে খুটি নকৰিবৰ কাৰণে কি কৰিব লাগে তেতিয়াহ'লে ফাৰ্মৰ ভিতৰত যাই দেখুৱাইছোঁ। যিমান পাৰে ভাল কৰি বুজাই ক'বলৈ চেষ্টা কৰিম। তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় কথা পাতি থাকিলে। তেতিয়াহ'লে গাইজ মুৰ্গীবিলাক যদিহে খুটি কৰে তেতিয়াহ'লে এনেকুৱা কলপাত আৰু এইটো হ'ল বনৰীয়া পাত, এইটো কচুপাত, এইটো ছজনা, এনেকুৱা কৰি দি থ'ব লাগে। তেতিয়াহে মুৰ্গীকেইটা যেন চবতে ব্যস্ত হৈ থাকে, যেন খুটি কৰিবাত সময় নাপায়, সেনেকৈ কৰিব লাগে। তথাপিও খুটি কৰে, নকৰা নহয়। তাৰ কাৰণে আৰু বহুত কিবা ব্যৱস্থা ল'ব লাগে। আৰু সেই ডিংকাৰ কেইটাত নিমখ পানী দিব লাগে, কাৰণ আয়ডিনৰ অভাৱ হ'লে আৰু কেলছিয়ামৰ অভাৱ হ'লে খুটি কৰে বুলি কয়। তাৰ কাৰণে মই ডিংকাৰ কেইটা 1 চামুচ 1 লিটাৰ পানীত 1 চামুচ কৰি নিমখ দিওঁ আৰু এনেকুৱা কৰি কলপাত, বুন, কচুপাত, এইটো ছজনা এনেকুৱা কৰি দি থৈ দিওঁ। আৰু ছজনাটো আচলতে ভিটামিন বা বেমাৰৰ কাৰণে দিয়া হয়। বহুত কিবা বেমাৰৰ কাৰণে এই ছজনা পাতটো ভাল কৰে, তাৰ কাৰণে ছজনা পাতটো দিবই লাগে। বাকী যিকি নহওক, তো গাইজ আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ভিডিঅ'টো এইখিনিয়ে। আৰু গাইজ মুৰ্গীকেইটা লাহে লাহে ডাঙৰ হ'ব ধৰিছে, তাৰ কাৰণে মই এই ঘৰখনো ডাঙৰকৈ দিলোঁ। অলপ সৰু জেগাত ৰাখিছিলোঁ, আৰু যিমানে ডাঙৰ হৈ যায় সিমানে ডাঙৰ জেগা এনেকুৱা বহলাই দিলোঁ। আৰু মোৰ এই ফাৰ্মৰ ঘৰখন সম্পূৰ্ণৰূপে মুৰ্গীৰ কাৰণে দিয়া হ'ল, এইখিনি দিয়া হৈছে। ইমান ডাঙৰ নহয়, ঘৰটাৰ কাৰণে অলপ ঘৰখন ইমান ডাঙৰ নহয়, অলপ অসুবিধা হৈছে এই বস্তু থবৰ কাৰণে। পাছলৈ ভাবি চাওঁ অলপ বঢ়াব পাৰোঁ নে নোৱাৰোঁ। এইটো ষ্টেপত এইখিনিয়ে ৰাখিম আৰু মই ষ্টেণ্ডকেইটা কিহৰ কাৰণে লগাই দিছোঁ। তো গাইজ মই ষ্টেণ্ডকেইটা লগাই দিছোঁ এই মুৰ্গীকেইটা ওপৰত উঠি থাকিবৰ সুবিধা হয়। সিহঁতে ওখ জেগাত উঠি বহুত ভাল পায়, তাৰ কাৰণে এনেকুৱা ষ্টেণ্ড বনাই দিব লাগে। ষ্টেণ্ড বনাই দিলোঁ। এয়া চাওকচোন গাইজ কেনেকৈ কৰি এটাকৈ ওপৰত উঠি আছে আৰু লাইনকৈ টোপনি মাৰিছে। এয়া টোপনি মাৰিছে মুৰ্গীকেইটা। জুম কৰি দেখুৱাই দিওঁ অলপ। আৰু মোৰ মুৰ্গীকেইটা এইখিনি ডাঙৰ হৈছে, 1 মাহ 5 দিনমান হ'ল, এইখিনি ডাঙৰ হ'ল। এইয়া মুৰ্গীকেইটা দানা খাই আছে গাইজ, আৰু কেইটামান মুৰ্গী পানী খাইছে। তো দানাটো ইমান দিনতে দিব নালাগে, 12টা 11টা এনেকুৱা লাগি দানাটা দি থাকিব লাগে। তাৰপিছত মই ধান দিওঁ, 12টা 11টা এনেকুৱা ধান দিওঁ। আজি ৰাতিপুৱাতে কেইটামান দিছোঁ, খাই থাকক বুলি না। দুপৰীয়া এই দানাকেইটা দিব নালাগে, কাৰণ গৰমত ইমান সহ্য কৰিব নোৱাৰে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু ভাল লাগিলে লাইক কৰিব। কমেণ্ট কৰিলে কি হয়, যদিহে কোনোবাই ফাৰ্ম কৰিছে তেতিয়াহ'লে সিহঁতৰ পৰা অলপ জানিব পাৰিম, আৰু সিহঁতৰ মুৰ্গী কিমান ডাঙৰ হৈছে, বা মোৰকৈ ডাঙৰ হৈছে না, এইখিনি মানে হ'ব লাগে। আৰু চেনেলটো পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।